ভিডিঅ' মানে কি আৰু উদ্দেশ্যলৈ এটা কাম আগবঢ়াই নিব বিচাৰিছোঁ। আপোনালোকৰ সহযোগ পালে নিশ্চয়কৈ মোৰো ভাল লাগিব আৰু সেই ছাপোৰ্ট আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে যোনে চাই মানে এটা শিক্ষা লয় এই ভিডিঅ'টোৰ পৰা আৰু এটা বস্তু নতুন বস্তু শিকিব পাৰে যাতে। এইবিলাক ৰিস্পাত মানে ইউজ কৰিব লাগে, যোনটো গ্ৰীণ কালাৰ ৰিস্পাত সেইটো ইউজ কৰিব লাগে। আৰু আপোনালোকে যাৰ মানে পিকনিক খাব যাব তো এনেকুৱা ৰিস্পাত লৈ নাযাব, বেছি পলিউশ্যন হয়। যোনটো গ্ৰীণ কালাৰ নহয়, দাম কম হ'ব সেইটো লৈ যাব। আৰু এইটোলৈ ক'ম আজি আমাৰ কি উদ্দেশ্য, আমি কিয় এইবিলাক কৰি আছোঁ আৰু কি কাৰণে আমি এইবিলাক কৰি আছোঁ সেইখিনি বিষয়ে ক'ম। চ' এই জ্বলাব দিয়া, সেইখিনি জ্বলাই দিব। এতিয়া মই কৈ আছোঁ মেইন আমাৰ উদ্দেশ্যটো কি, মানে কিহৰ কাৰণে এইখিনি কৰি আছোঁ। চ' প্ৰথম কথা, আমি আমাৰ অঞ্চলখন চলাচলৰ বন্ধুসকল নতুন এটা ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'ত আমি কাম কৰি আছোঁ যিহেতু দেখা পাইছে। আৰু ইয়াৰ আগৰ ভিডিঅ' আপোনাক গম পায়, আমি টেঙাপানী গৈছিলোঁ বটল আনিবলৈ, প্লাষ্টিক বটল বিচাৰিছিলোঁ। টেঙাপানীখন ইমান লেতেৰা, মই ভবা নাছিলোঁ ইমানখিনি বটল পাম বুলি। আৰু যি গোটেই য'তে ত'তে প্লাষ্টিক পেলাই থৈছে, মানে এইবিলাক কোনো মানে টেনশ্যন নাই আৰু গম পাইছে। তাৰপিছত আকৌ মেইন চাৰিআলিটো গোটেই প্লাষ্টিক গম পাইছেই। আৰু বটল আমি গোটাইছিলোঁ, বটল হৈছে এইসোপা আৰু আছে বেলেগ এটা লগৰ ঘৰত আছে, সিহঁতে সেইফালে বনাই আছে, মই এইফালে লাগি আছোঁ অলপমান। এই সৰুৱে ল'ৰা এটা লাগি আছে, এনেই ঘৰৰ ওচৰত আহিছে আৰু এনেই হেল্প কৰিছে। আৰু কি আছিলে ৰ'ব মনত পৰিছে সেইদিনাখন আমি গম পাইছে যিহেতু এয়া ৰাস পাতিছিল যোনখন ফিল্ডত, তাত আমি হেৰি কৰিছিলোঁ নীলেশৰ লগত গৈ পেলাই, নীলেশ বুলি কয় ল'ৰাটোৰ লগত গৈ পেলাই মই প্লাষ্টিক বুটলি দিছোঁ। তো প্লাষ্টিকখিনি হৈছে এইখিনি চাব পাৰে, শেষ হৈছে মানে আমি কমে 20টামান বটল ভৰাইছোঁ ইয়াত আৰু এইফালে ভৰাই আছে। তাৰপিছত এইখিনি বটল আমি এতিয়া 250টা বটল এটা ডাষ্টবিনৰ কাৰণে লাগে। চ' এনেকৈ যে এনেকুৱা 250টা লাগিব এটা ডাষ্টবিনৰ কাৰণে। ওখ হ'ব, ইমানটোমান ওখ হ'ব আৰু ডাষ্টবিনটো মানে বুকুৰ সমান হ'ব, মোৰ বুকুৰ সমানমান হ'ব। চ' সিমানটা বটল হ'লে ধুনীয়াকৈ এটা ডাষ্টবিন বনিব। চ' সেয়া তাকে লাগি আছোঁ, অলপমান সময় লাগিব, ইমান পটককৈ এটা ডাষ্টবিন নবনিব, এইটো দি দেৰি লাগিব সোমাওঁতে, প্লাষ্টিক সোমাওঁতে। এটা বটলত আপোনাৰ মানে কমেও 20-30 পেকেট চিপছৰ পেকেট লাগে মানে সোমাবলৈ, মানে তেতিয়াহে মানে পূৰা ফুল হয়, পূৰা টাইট হয়। মই ওচৰৰ পৰা দেখাই আছোঁ এইটো চাওক, এইটো পূৰা টাইট চাব পাৰে। চ' এনেকৈ বনাব লাগিব 20-30টা। আৰু প্লাষ্টিকো থাকিব, প্লাষ্টিকো বুটলিব যাব লাগিব, কিয়নো ইমান অকণ প্লাষ্টিকেৰে মানে 250টা বটল নহ'ব এটা ডাষ্টবিনৰ কাৰণে। চ' আমি যেতিয়া 4টা ডাষ্টবিন বনাম, তো 4টা ডাষ্টবিনৰ কমেও 250কৈ ধৰিব পৰা যায় আৰু 1000টামান বটল সোমাবলৈ, বা 1000টামান বটলত এইখিনি যদি সোমোৱাওঁ বহুত লাগিব মানে। আৰু এটা কথা, ইয়াত যে প্লাষ্টিক সোমোৱাৰ কাৰণটো হৈছে পূৰা ৰিচাইকেল, মানে এটা চিপছৰ পেকেটটো মানে পেলনীয়া নহয়, মানে একদম কামত আহিব, দেখিব পাৰিছে সেইখিনি কথা। আৰু এনেকৈ বনাইছোঁ কিয়নো জ্বলালেও পলিউশ্যন হয় যিহেতু, সেইকাৰণে নজ্বলা আমি এইবিলাকত সোমোৱাই দিছোঁ প্লাষ্টিক। আৰু এইখিনি আমি বাঁহেৰে বান্ধি পেলাই এটা ডাষ্টবিন বনাম। চ' অতি শীঘ্ৰে ভিডিঅ' আহি আছে ডাষ্টবিনৰ কেনেকৈ বনাম। আৰু প্ৰথমত আমি এইকেইটা সোমোৱাই লওঁ, 250টা কৰি লওঁ, তাৰপিছত আমি ডাষ্টবিন বনাম। চ' কি ক'বা, কিবা কাম কৰি দিয়া, লাজ নকৰিবা, চবেই চাই আছোঁ তোমাক, তুমি যিমান ভাল কাম কৰিছা মানুহবিলাকে খুব ভাল পাব। আৰু মানে এটা কথা বস্তু, আৰু কোনো কাকো মই কাম কৰি মাতা নাই, ঠিক আছে, ভাবি নল'বা সৰু ল'ৰাটোক কামত লগাইছে বুলি দেই। আকৌ এটা কথা, আমাক মানে বেলেগ বেছি সহায় নালাগে, যদি সহায় কৰিব বিচাৰিছা, ছাপোৰ্ট কৰিব বিচাৰিছা, প্লিজ এইটো ভিডিঅ' লাইক এটা কৰিবা, কমেণ্ট এটা কৰিবা, আৰু শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিবা। আৰু চ' এয়া আমাৰ বটল, এয়া দেখিছে পূৰা বটল মানে প্লাষ্টিক সোমাই থোৱা আছে এইকেইটা, বাকী এইখিনিত সোমাবলৈ আছে। আৰু বেলেগ এটা ঘৰত হৈ আছে বাৰু, কাম চলি আছে। আজি এইটো নেক্সট দিন, আমি টেঙাপানী দুবাৰ আহিলোঁ, মানে ইয়াৰ আগত এবাৰ আহিছোঁ বটল বুটলিবলৈ, আৰু আজি এবাৰ আহিছোঁ। আজি আপোনাৰ 1 বস্তা ওপৰ পাইছোঁ, আৰু আছে কেইটামান জেগা বিচাৰিবলৈ। চ' লাষ্টৰ সময়ত মই জনাই আছোঁ কিমানখিনি হয়। ত' আজি ইমানখিনি হৈছে, আমি ইমানখিনি দি কি কৰিব পাৰে আমি আপোনালোকক দেখাই আছোঁ। আমি আজি দুটা আহিছোঁ আমি, দিব আৰু মই, আৰু চ' সেইকাৰণে ইমানখিনি বটল হৈছে চাব পাৰে সেইকেইটা। আমি 3 নম্বৰ দিন আজি আমি মানে প্লাষ্টিক বটল বুটলিব আহিছোঁ। আৰু ইয়াত দেখিছে আপোনালোকে, ইয়াত খাই পাই মানে এনেকৈ পেলাই থৈছে, এইফালে চাব পাৰে গোটেই লেতেৰা এখন। আৰু এইফালে দুটা লগৰ আছে, সেয়া দুটা আহিছে। আৰু ইয়াত দেখিছে ভিউ চাওক কি ধুনীয়া, এইখন হৈছে টেঙাপানী। কিন্তু এইবিলাক বস্তু মানে দেখিলে এটা বস্তু মই বুজি নাপাওঁ। এতিয়া যেনিবা এইটো জেগা ধুনীয়া, বগৰী গছ এজোপা আছে, ইয়াৰ তলত খাব পাৰে খানা, ঠিক আছে। চ' এই খানাখিনি যেতিয়া খাইছে সিহঁতে এটা কথা মনত মানে ভাবিব লাগে যে আমি যদি লেতেৰা কৰি যাওঁ, নেক্সট টাইমটো ইয়াত আহি কোনো খাব নোৱাৰে,
সেইকাৰণে যোনে খাই মানে চাফা কৰি থৈ যাব লাগে কিন্তু কাৰো তেনেকৈ দায়িত্ব বোলে এনেকুৱা এটা বস্তু নাই য'ত খাব তাত লেতেৰা কৰি যাব তেনেকৈ কৰি যালেচোন নেক্সট যোন আহিব সিহঁতে সেই জেগাটোচোন ব্যৱহাৰ কৰিব নোৱাৰিব সেইকাৰণে অনুগ্ৰহ থাকিলে যোনে চাই আছা ক'ৰবাত যদি পিকনিক চিকনিক খাব যোৱা এইটো যিহেতু পিকনিক ছিজন চ' মানে য'ত যাবা যোনখিনি জাবৰ টাবৰ যোনখিনি বাকলি চাকলি মানে হয়তো পুৰি পেলাবা নহয়তো গোটাই থৈ পেলাই যাবা মানে পুৰি দিয়াটো বেছি ভাল কিয়নো ডাষ্টবিনটো দিয়া নাথাকে আজিকালি পিকনিক স্পটত চ' ইমানখিনি কথা ৰ'ব আমি গোটাই লওঁ তাৰপিছত আমি কথা পাতি আছোঁ আৰু সেয়া বিচাৰি ফুৰিছোঁ আৰু ইয়াত আমি এনেকৈ গোটাই থৈছে বাৰু বঢ়িয়া মানে এটা দৃশ্য দেখা পাইছোঁ মই এইখিনি গোটাই থৈছে চাওক একদম মজা লাগিছে টেঙা পানী দেই টেঙা পানী এইখিনি আছিলে লগতে এইজন আছিলে আমাৰ এজন নাম কৌশিক দেই ঠিক আছে কৌশিক গৈ আছোঁ আৰু আমি ভালেমানখিনি বটল পালোঁ আৰু এইখিনি জাবৰ আছে এইখিনি জ্বলাই দিব লাগিব আৰু এটা কথা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যোনে যোনে কঠীয়াতলি চাই আছা প্লিজ ছাপোৰ্ট কৰিবা ছাপোৰ্ট আপোনালোকে শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক লাগে মানে আমাৰ মানে কি আছিলে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে চবেই বস্তুটো জানিব চাফা কৰিব লাগে বা চাফা হ'ব লাগে চাফা ৰাখিব লাগে সেইখিনি কথা আৰু ইমানখিনি বটল পালোঁ ধুনীয়া হৈছে খুব সুন্দৰ এইখিনি আছে এইখিনি আমি জ্বলাই দিম এতিয়া জুই আনিছে এজনে গণেশ বুলি কয় ল'ৰা এজনে জুই আনিছে আৰু আমি জুই জ্বলাই দিম তাকে চাওঁ আৰু উদ্দেশ্যসমূহ আমাৰ কি উদ্দেশ্য এইখিনি কৈ আছোঁ আজিৰ ভিতৰতে ক'ম আজি আমাৰ কি উদ্দেশ্য আমি কিয় এইবিলাক কৰি আছোঁ আৰু কি কাৰণে আমি এইবিলাক কৰি আছোঁ এইখিনি বিষয়ে ক'ম চ' ই জ্বলাব দিয়া সেইখিনি জ্বলাই দিব ঠিক আছে পুৰক আৰু পুৰাৰ পিছত আমি কথা পাতি আছোঁ চ' এইখিনি মানে কি মানে চাওক আহি পেলাই মদে মাংসই খাব ভোজ ভাত খাব আৰু গোটেইখিনি লেতেৰা কৰি থৈ গুচি যাব এইটো কেনেকুৱা ধৰণৰ মানে ফূৰ্তি হ'ল মই তাকে বুজি নাপাওঁ প্ৰাকৃতিক জেগাবিলাক মানে গোটেই প্লাষ্টিকেৰে ভৰি গৈছে মেইন জেগাবিলাক টাউনৰ অঞ্চলবিলাকতো বাদ দিয়ক এতিয়া প্ৰাকৃতিক অঞ্চলবিলাকে মানে কেনেকুৱা মানে কি ক'ম গোটেই পলিথিন প্লাষ্টিক বটল মদৰ বটল বিয়েৰৰ বটল ভৰ্তি আৰু এটা কোনোবা কিছুমান আৰু এটা ফকতীয়া জাত আছে মানুহৰ কি কৰে মদ খাই পেলাই মদৰ বটলকেইটা ভাঙি থৈ গুচি যায় কি ইয়াতকৈ আৰু ফাল্টু কাম হ'ব নোৱাৰি জ্বলাই দিছে এতিয়া জ্বলালেও পলিউশ্যন হয় সেইকাৰণে আমি কি কৰোঁ সেই বটলৰ ভিতৰত আমি পলিথিন সোমোৱাই ডাষ্টবিন বনাই আছোঁ চ' সেইখিনি কৰিবৰ কাৰণে আমাৰ মানুহ কম সেইখিনি আমি কৰিব মানে ইমান পটককৈ এইখিনি এতিয়া এইবিলাক যে এইবিলাক প্লাষ্টিক জ্বলাইছে সেইখিনি বস্তু আমি বটলৰ ভিতৰত সোমোৱাই পেলাই আমি সেই যে ফটো দেখাইছোঁ আৰু এবাৰ দেখাই দিছোঁ এখন ফটো চাব পাৰে এনেকৈ আমি ডাষ্টবিনটো বনোৱা ধান্দা কৰিছিলোঁ কিন্তু তাকে এতিয়া সেইটো কৰিবলৈ হ'লে মানে মানুহ বহুত লাগে সেইকাৰণে আমি এতিয়া প্ৰথম ষ্টাৰ্টিংটো এনেকৈয়ে কৰিব লাগিব যোনখিনি জ্বলাব লাগিব তাৰপিছতহে আমি নেক্সট ষ্টেপ যেতিয়া এটাও পলিথিন নজ্বলোৱাকৈ কেনেকৈ সদব্যৱহাৰ কৰিব পৰা যায় পলিথিনৰ সেইখিনি লৈ আমি আহি আছোঁ অতি সোনকালে ঠিক আছে চ' সেই জ্বলাই লওঁ তাৰপিছত আমি ওপৰলৈ যাম ওপৰত সেইফালে ওপৰলৈ যাব পাৰে সেইফালে আমি বিচাৰিম বটল চটল তাৰপিছত এতিয়া বাৰু পাইছোঁ দুবস্তা মানে এবস্তা কমপ্লিট হৈছে ত' ব'লক এইখিনিত আৰু এটা কথা ক'ব বিচাৰোঁ মানে এইটো এটা পাত আছে এইটো পাত এই যোনটো পাত এইটো পাতটো যে এইটো পাতটো নিজে পচি যায় কিন্তু আৰু এটা ধৰণৰ পাত আছে মানে ভাত খোৱা পাত এটা আছে এইটো চ' মানুহবিলাকে কি ভাবে নাজানো কিন্তু মানে মোৰ মতে সেই কাগজৰ পাতটো ব্যৱহাৰ কৰিব লাগে যোনটো সেউজীয়া ৰঙৰ মই দেখাইছিলোঁ সেইটো ব্যৱহাৰ কৰিব লাগে কি হয়নো সেইটো আপোনাৰ যদি বৰষুণ চৰষুণ পৰে 10 দিনমানতে এইটো মানে একদম মাটিৰ লগত মিহলি হৈ যায় কোনো কেছ নাথাকে এইটোত কিন্তু যোনটো বগা যোনটো পলিথিনৰ কুহিলাৰ যে এইটো বনোৱা থাকে হ'ব পাৰে দাম বেছি এইটো কাগজতকৈ কিন্তু বহুত হানিকাৰক সেইটো প্ৰকৃতিৰ কাৰণে চ' মই চবকে অনুৰোধ কৰোঁ যোনে চাই আছে এতিয়া বৰ্তমান এইটো যোনটো কাগজৰ পাত সেইটো ব্যৱহাৰ কৰিবলৈ মানে কৰিব লাগে আৰু সেই যোনটো কুহিলাৰ সেইটো মানে আমাৰ মানে এইটো বন্ধই কৰি পেলাই সেইটো তেনেকুৱা কোম্পানী এনেকুৱা কুহিলাৰে বস্তু বনোৱা এইবিলাক বন্ধই কৰিব লাগে কিয়নো এইবিলাক খাই পেলাই বিয়া যেনেকুৱা চহৰীয়া অঞ্চলত বিয়া চিয়া হয় য'তে ত'তে পেলাই দিয়ে পচিও নাযায় আৰু জ্বলাবতো নোৱাৰে সেইটো কিয়নো ভাত চাত খোৱা কেনেকৈ জ্বলাব চ' পচিও নাযায় কিন্তু কাগজটো যদি হয় কাগজটো পচি যায় সেইটো মানে এটা ভাল এটা লক্ষণ সেই কাগজৰটো ব্যৱহাৰ কৰিলে বেছি ভাল হয় সেই কুহিলাৰটো সেইটোৱে ক'ব বিচাৰোঁ এতিয়া মই যে কৈছিলোঁ যে বগা যোনটো সেই কাগজটো ব্যৱহাৰ কৰিব নালাগে এইখিনি গোটেই চাওকচোন গোটেই বগা গোটেই বগা একদম ফটুৱা লাগে এইটো একদম ব্যৱহাৰ কৰিব নালাগে চাওকচোন এইসোপা চাওক এইটো কি পচিব নেকি এইটো এনেকৈ থাকিলে কি পচিব একদম নপচে এনেকৈয়ে থাকিব এনেকৈয়ে গোটেই লেতেৰাখিনি এতিয়া মানুহবিলাকে কেনেকুৱা মানে ধৰণৰ বুজি নাপাওঁ ইয়াত যেনিবা খানা এটা খালে ঠিক আছে এইখন জেগাত খালে অ'কে ইয়াত খোৱাৰ পিছত সিহঁতে যদি চাফা কৰি থৈ নাযায় বা সিহঁতে যদি সেই জেগাকণ অলপমান ভালকৈ জ্বলাই থৈ বা যোনখিনি লেতেৰা হয় জাবৰ জ্বলাই থৈ নাযায় তেন্তে নেক্সট যোন আহিব খাব পাৰিব জানো নোৱাৰে
চ' সেইটোৱে আৰু এই বগা যোনটো এই কুহিলাৰ সেইটো একদমেই ব্যৱহাৰ কৰিব লাগে বতাহ মাৰি আছে অলপমান ডিষ্টাৰ্ব হ'ব পাৰে চ' এইখিনিয়ে কথা আৰু দেখিছে দৃশ্যটো গোটেই পলিথিন প্লাষ্টিক আৰু সেয়া বগা কুহিলা চ' এই বটল দেখিছে অতসবা বটল পাইছে চাব পাৰে এইখিনি বটল দেখাই দিয়ক আপুনি কিবা ক'ব বিচাৰে আপুনি কিবা এটা কৈ দিয়ক চ' এতিয়া মই কি ক'ম আৰু এয়া ক'ম যে এইবিলাক ইউজ কৰিব নালাগে আৰু খালেও মানে পিকনিক স্পট হয় আৰু ইয়াত আহি পেলাই মানে পিকনিক খাই পেলাই এইবিলাক চাফা তাফা কৰি থৈ গুচি যাব লাগে চ' একদম বজাৰ কথা কৈছে চাফা তাফা কৰি থৈ যাব লাগে আৰু পৰাপক্ষত কাগজৰ ডিছপ্লেত আনিব লাগে হয়নে নাই চ' ইমানখিনি ৰ'ব আমি এতিয়া গোটাই লওঁ মই গোটাবলৈ অকলে গোটাই আছে মই ভিডিঅ' বনাই দিলে নহ'ব এয়া বটল পাইছোঁ এই বটলটো এনেকৈ উঠাই লৈ পেলাই মই হেৰিত বস্তাত সোমোৱাগৈ দেই ঠিক আছে জেগা চাব পাৰে কি ধুনীয়া এটা জেগা প্ৰাকৃতিক জেগা আৰু সেই জেগাত এইবিলাক এনেকৈ পৰি থাকিলে ভাল লাগে জানো চাওকচোন এখোপা এই বটল চাওক কোনোবা বটল পাইছোঁ নেকি চাওক আচৰিত মই তাকে ভাবিছোঁ মানে আমাৰ কঠীয়াতলিৰ নিচিনা সৰু জেগা এটাতে এনেকুৱা মানে আপোনাৰ পলিউশ্যন বা প্লাষ্টিক ইমানখিনি পোৱা যায় তেন্তে নগাঁও গুৱাহাটীত এবাৰ ভাবি চাব কেনেকুৱা এটা পৰিস্থিতি হ'ব তাকে চাওঁ নতুন এটা উদ্দেশ্য লৈ ভিডিঅ' কৰিব বিচাৰিছোঁ ভিডিঅ' মানে কি আৰু উদ্দেশ্য লৈ এটা কাম আগবঢ়াই নিব বিচাৰিছোঁ আপোনালোকৰ সহযোগ পালে নিশ্চয়কৈ মোৰো ভাল লাগিব আৰু সেই ছাপোৰ্ট আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে যোনে চাই মানে এটা শিক্ষা লয় এই ভিডিঅ'টোৰ পৰা আৰু এটা নতুন বস্তু শিকিব পাৰে যাতে বটলখিনি চাওক বা এইখিনি আমি একদম ওপৰত আহা নাই এতিয়ালৈকে এতিয়া আমি সেইফালে যাম সেইফালেও আজি বিচাৰিম এতিয়ালৈকে ইমানখিনি পাইছোঁ আৰু এইখিনি এটা ডাষ্টবিন ওলাব লাগে এইখিনিৰ পৰা আৰু চয়া দুটা আছে কথা এতিয়া আমি ওপৰলৈ যাওঁ আৰু নিশ্চয়কৈ ছাপোৰ্ট কৰিব আমাক তেতিয়াহে আমি আগুৱাই কাম কৰি যাব পাৰিম নহ'লেতো আৰু আমাৰো মানে অৱস্থা বেয়া হৈ যাব মানে বুজিছেনে আৰু এটা মই যে কৈ আছোঁ এটা প্ৰজাতি আছে যোনে মদ খাই পেলাই মদৰ বটলবিলাক ভাঙি থৈ যায়গৈ য'ত খাই তাতে ভাঙি থৈ যায় মানে বেলেগ কোনোবাই এইটো জেগাত খাব নোৱাৰে আৰু চাব পাৰে সেয়ে চাওক গোটেই ভাঙা গোটেই মই খালী বহিয়ে খোজ দিলে চেচেই আৰু আপোনালোকে দেখা পাইছেনে নাজানো কিন্তু গোটেই ভাঙা আহে চাওক একেইটো অলপমান দেখা পোৱা অলপমান হেৰি হ'ব পাৰে চাওক দেখিছে ত' তেনেকৈ মানে এইফালে য'তে ত'তে ভাঙি থৈ গৈছে চ' সেইটো হ'ব নালাগে আজি চবতকৈ হায়েষ্ট ওলাইছে 1 2 3 ইয়াত 3টামান আছে চ' এয়া দেখিছে মজা আৰু এইফালে মোৰ হাতত এটা ইয়াক দি দিম বাৰু মই লৈ ল'ম বাৰু চ' যোনে মানে এইটো কি আছিলে আগৰ পৰা ছাবস্ক্ৰাইব কৰি থোৱা আছে প্লিজ বেল আইকনটো একদম টিপি থৈ দিবা যেতিয়াই ভিডিঅ' দিওঁ মানে পায় আপোনালোকে আৰু যোনে নতুন আছা ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি কোনোবাই আগৰ পৰা ছাবস্ক্ৰাইব কৰি থৈছা তেন্তে ধন্যবাদ চ' এতিয়া পুনৰ আমি যোৱা বাটত আৰু ইয়াৰ বটল পাইছোঁ আমি ঠিক আছে চ' এতিয়া মই কৈ আছোঁ মেইন আমাৰ উদ্দেশ্যটো কি মানে কিহৰ কাৰণে এইখিনি কৰি আছোঁ চ' প্ৰথম কথা আমি আমাৰ অঞ্চলখন চাফা কৰিব বিচাৰোঁ ঠিক আছে আমাৰ অঞ্চল যিহেতু এতিয়া কঠীয়াতলি পৰিছে কঠীয়াতলিখন আমি যিমান সোনকালে পাৰোঁ প্লাষ্টিক ফ্ৰী কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু প্লাষ্টিক ফ্ৰী মানে কেনেকুৱা আপোনাৰ প্লাষ্টিকৰ পৰা জ্বলাই দি পেলাই তেনেকুৱা নহয় বটলৰ ভিতৰত প্লাষ্টিক সোমোৱাই আমি প্লাষ্টিক নজ্বলাওঁ মানে পলিউশ্যনটো একদম জিৰ' কৰিব বিচাৰোঁ আমাৰ কঠীয়াতলি অঞ্চল আৰু কঠীয়াতলি যিহেতু মিউনিচিপালিটি নপৰে আৰু সেইকাৰণে আমি কঠীয়াতলি পঞ্চায়তখন অসমৰ ভিতৰত চবতকৈ চাফা পঞ্চায়ত গঢ়ি তুলিবলৈ বিচাৰি আছোঁ চ' সেইখিনি কৰিবলৈ সমাজৰ ছাপোৰ্ট লাগিব আৰু মানুহবিলাকৰ ছাপোৰ্ট লাগিব চ' সেই মানুহৰ ছাপোৰ্টৰ অবিহনে এইখিনি একদম পচিবল নহয় আমি কৰিছোঁ হয় কিন্তু আপোনালোকে যদি সহযোগ নকৰে তেন্তে এইটো কৰাটো একদম মানে অসম্ভৱ হৈ পৰিব আপোনালোকে যদি মানে তেনেকুৱাবিলাক নিয়ম নীতি মানি নচলে বা এইখিনি কৰিলে বেয়া এইখিনি কৰিলে ভাল বুলি মানি নচলে তেন্তে একদম বেয়া হৈ পৰিব চ' সেইখিনি কথাকে ক'ব বিচাৰিছোঁ আৰু মানে মেইন উদ্দেশ্য হৈছে প্লাষ্টিক ফ্ৰী কঠীয়াতলি ঠিক আছে চ' সেইখিনিয়ে কথা আৰু প্ৰতিটো বস্তু ৰিইউজ কৰা যাব মানে প্ৰতিটো বস্তু ব্যৱহাৰ হ'ব প্লাষ্টিক যদি চিপছৰ পেকেট এটাও আছে সেইটো আমি ব্যৱহাৰ কৰি তেনেকৈ আমি ভাল কামত খটাব পাৰোঁ সেইখিনি লৈ আমি আগবাঢ়ি গৈ আছোঁ আৰু লগত এতিয়া বেছি ল'ৰা নাই আছে কমেও 6-7টা ল'ৰা আছে 6-7টা ল'ৰা আৰু সেইখিনিত আমি আৰম্ভ কৰিম আৰু আপোনালোকৰ সহযোগ লাগিব চ' সহযোগ পাবলৈ হ'লে প্লিজ আপোনালোকে এই ভিডিঅ'টো য'তে ত'তে শ্বেয়াৰ কৰি দিয়ক বা ফৰৱাৰ্ড কৰি দিয়ক যিমানটো পাৰে আৰু আমাৰ গোটেই কঠীয়াতলি মানুহ অঞ্চলখিনিক আপোনালোকে এই বস্তুটো অৱগত কৰক যে এনেকুৱা এটা হেৰি কৰি খুজি আছোঁ আৰু চবেই যাতে সহযোগ কৰে সেইখিনি লৈ পেলাই আগবাঢ়ি গৈ আছোঁ আৰু আপোনালোকে সহযোগ কৰিলেহে এই বস্তুটো আমি কৰিব পাৰিম প্লাষ্টিক ফ্ৰী কঠীয়াতলি আৰু অসমৰ
চবতকৈ চাফা অঞ্চল কি বোলে চাফা পঞ্চায়ত কি বোলে কঠীয়াতলি। চ' এনেকুৱা এটা নাম আমি গঢ়ি তুলিব বিচাৰিছোঁ আৰু এটা বঁটা আমি ল'ব বিচাৰি আছোঁ। চ' বঁটা মানে কেনেকুৱা এৱাৰ্ড টাইপ আৰু চ' সেইখিনি কৰিবলৈকে গৈ আছোঁ। চ' তাকে মানুহৰ ৰাইজৰ সহযোগ পালে নিশ্চয় আমি পাৰিম। চ' ইমানখিনি আজি আহিছিলোঁ বটল বুটলিবলৈ আৰু এই বটলখিনি আমি ডাষ্টবিন বনাম। ডাষ্টবিন এতিয়ালৈকে যেতিয়া দিম আমি কঠীয়াতলি মেইন চাৰিআলিয়ে জেগাই যেতিয়া ডাষ্টবিন দিম তেতিয়া সেইখিনি ভিডিঅ' আহি আছে। চ' মানে এইটোৱে কথা এটা সপোন আছে মানে যদি ক্লিনেষ্ট প্লেচ অফ আছাম বা ক্লিনেষ্ট প্লেচ ইন নৰ্থ ইষ্ট বুলি মাৰে গুগলত তেন্তে আমাৰ কঠীয়াতলি নামখন আহিব লাগে। সেইটোৱে মানে এটা মানে সপোন। চ' সিমানখিনি লৈ মানে আৰু ডাষ্টবিন দিয়া এইবিলাক আহি আছে নতুন ভিডিঅ' আপোনালোকে চাব। আজি ভিডিঅ'টো ইমানটোতে সামৰিছোঁ আৰু বেলেগ ভিডিঅ'বিলাক পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব একদম নাপাহৰিব। যোনে আগতেই কৰি থৈছে ধন্যবাদ সকলোলৈ। চ' আজি ভিডিঅ' মানে আছিলে আৰু পুনৰ লগ পাম। আজিলৈ মানে ধন্যবাদ।